আমি আহি পালোঁ এতিয়া জিৰ' কাম ছাইডত, যিটো আমাৰ নেকি এটা হুণ্ডাই মেচিন ইয়াতে চলি আছে। নতুন প্ৰজেক্ট হয় ৰাস্তাৰ। টাউনটো সিফালে আছে, আপোনালোকে হয়তো অলপ চলপ দেখা পাইছে চাগে। এইটো চাওক, নিউ প্ৰজেক্ট চলি থকা ৰাস্তা কাটিং সেইটো চলি আছে। আৰু এয়া চাওক, আমাৰ কাম চলি থকা মুহূৰ্ত। আৰু তো আমাৰ হুণ্ডাই মেচিনটো আমি ছাৰ্ভিচিং কৰিব আহিলোঁ। মই আহিলোঁ আৰু এটা ভাইটি আহিলে। গোটেই বস্তুখিনি 1-1.5 কিলোমিটাৰ টাটা মোবাইলত আনিব পৰা নাই। আমি 1-1.5 কিলোমিটাৰ কান্ধত কৰি হাতেৰে দাঙি মেলি যেনে তেনে চাইড আহি পাইছোঁ। অজিত দা, এতিয়া আমি ছাৰ্ভিচিং কৰিম ন? ছাৰ্ভিচিং কৰি ওলাই যাম। এইটো আমাৰ গুৰুজী। এইটো আমাৰ গুৰুজী বহি আছে। এয়া এইজন ভাইটিক লগত লৈ আহিছোঁ, তেওঁ থাকিব আৰু আমাৰ গুৰুজীৰ লগত গুচি যাব। মোৰ লগত গুৰুজী গুচি যাব। এয়া চাওক, বস্তু বাহিনী, ইঞ্জিন অইল, ফিল্টাৰ, যিমান যি লাগে চব লৈ আহিলোঁ। এয়া খোলা মেলা। এয়া চাওক, এনেকুৱাই লাইফ আৰু এনেকুৱাই এনজয় কৰি থাকিব আৰু কাম কৰি থাকিব। এতিয়া যি বস্তু লাগে লগাই আছে, খুলি আছে, চেঞ্জ কৰি আছে। আমাৰ ফেন বেলটো বেয়া হৈ থকাৰ কাৰণে মেচিনটো ষ্টাৰ্ট দিয়া নাই যোৱাকালি, সেইকাৰণে ফেন বেল এটা লৈ আহিছোঁ। এয়া চাওক, জেনুইন পাৰ্টছ। এয়া আমাৰ গুৰুজীয়ে খোলা মেলা কৰি আছে। তাৰপৰা ছাৰ্ভিচিং কৰিম ধুনীয়াকৈ। এয়া চাওক, বহুত পুৰণা গছ এজোপা আছে ওচৰতে লাগি থকা আমাৰ কাষত। চাবলৈ জংঘল যেন দেখি পায়, কিন্তু একচুৱেলি বহুত ডাঙৰ গছ এজোপা, চব নিউ ৰুট কাটিং। জংঘলত এনেকুৱা অৱস্থাত থাকিবলগীয়া হয় আমাৰ ষ্টাফ যিসকল আছে। বতৰ ঠাণ্ডা, বতাহ বৰষুণ দুটাই আছে। এতিয়া বতাহ বলিছে, বাট বৰষুণটো এতিয়া অকণ এৰি যোৱা যেন লাগিছে আমাক, যিহেতু এতিয়া বৰষুণ পৰা নাই। বহুত ধুনীয়া চাবলৈ জেগাটো, কিন্তু কষ্টকৰ হয়। আমি বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ, প্ৰায় 1.5 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ এনেকুৱা ৰুট কাটিঙত। এয়া লাগি আছে আমাৰ গুৰুজী। এয়া